প্ৰিয় দৰ্শক, পুত্ৰ সন্তান 4 প্ৰকাৰৰ থাকে। প্ৰথম পুত্ৰ হৈছে স্বাৰ্থপৰ পুত্ৰ। পাছৰ জন্মত কোনো স্বাৰ্থ আছিল, যি পূৰ নহল, তাক পূৰাবৰ বাবে পুত্ৰ হিচাপে আপোনাৰ ঘৰত জন্ম লয়। তেওঁক বহুত টকা ভাঙি পঢ়াই শুনাই ডাঙৰ মানুহ কৰি বিবাহ কৰি দিয়াৰ পাছত তেওঁক আপুনি দুখৰ মুহূৰ্তত কাষত নাপায়। দ্বিতীয় পুত্ৰ হৈছে শত্ৰুপুত্ৰ, আনকি পূৰ্বৰ জীৱনৰ শত্ৰু পুত্ৰ হিচাপে জন্ম লয়। তেনে পুত্ৰই প্ৰতিটো খোজতে দুখ দিয়ে। তৃতীয় পুত্ৰ হৈছে উদাসীন পুত্ৰ। এনে পুত্ৰই পিতৃ মাতৃক কোনো সুখ বা দুখ নিদিয়ে, কেৱল কবলৈহে হয় যে ঘৰত এজন পুত্ৰ আছে। চতুৰ্থ পুত্ৰ হৈছে সেৱক পুত্ৰ। আপোনাৰ পূৰ্বৰ জীৱনত আপুনি কাৰোবাক সেৱা শুশ্ৰূষা কৰিছিল, তেওঁ আপোনাৰ পুত্ৰ হৈ জন্ম লৈছে। এই ধৰণৰ পুত্ৰই পিতৃ মাতৃৰ মনত অসীম আনন্দ দিয়ে। এই কথাখিনি ধৰ্মগ্ৰন্থত উল্লেখ আছে। আপুনিও এই কথাখিনি বিশ্বাস কৰেনে? যদি কৰে তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব।